নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। বহুত দিনৰ মূৰত এটা ঘটনা পোহৰলৈ আহিছে। ঘটনাটো হ'ল আপোনাৰ এগৰাকী ছোৱালীৰ লগত সংঘটিত হৈছে। ছোৱালীজনী অসমৰ কোনোবা এখন ঠাইৰ পৰা গুৱাহাটীলৈ আহিছে, নতুনকৈ আহিছে। 5 দিন হৈছে। তাই বয়ফ্ৰেণ্ডৰ লগত আহিছিলে। তাৰপিছত হাতীগাঁও শেৱালি পথৰ কোনোবা এটা ৰুমত আছিলে। তাৰপিছত তাই জনোৱা মতে আৰু সাংবাদিকক জনোৱা মতে যিখিনি কথা জানিব পৰা গৈছে সেইখিনিৰ ভিত্তিত ভিডিঅ'টো বনাই আছোঁ। কৈছে যে বয়ফ্ৰেণ্ডৰ লগত কাজিয়া হ'ল। কাজিয়া অহাৰ পিছত বান্ধৱী এজনীৰ তাত থাকিবলৈ গ'ল। বান্ধৱীজনীয়ে কোনোবা এঠাইত পাৰ্টি কৰিব লৈ গ'ল। তাৰে পিছত পাৰ্টি চাৰ্টি কৰি কোনোবা এটা ৰুমত সোমোৱাই বাহিৰৰ পৰা দৰ্জা মাৰি দিছে। এনেকুৱা মানে অভিযোগ আহিছে। তাৰে পিছত তাই 100ত ফোন কৰিছে। পুলিচে ধৰি লৈ গ'ল। ধৰি লৈ গৈ হাতীগাঁও থানাত লৈ গ'ল। তাৰপিছত মেডিকেল ৰিপৰ্টৰ বাবে মেডিকেলত লৈ গ'ল। মেডিকেলত আপোনাৰ ডক্টৰক তাই ক'লে ঘটনাটো। তাৰপিছত পুলিচে মানে তাইক থানাত ৰাখি থ'লে। তাৰে পিছত আহিব দিলে। কিন্তু ইয়াত ঘটনাটো হৈছে কি, ইয়াত মানে মোৰ যিটো ক'ব লগা এইখিনি মই কৈ আছোঁ। মানে যি দুজন ল'ৰাক ৰুমত সোমোৱাই বাহিৰৰ পৰা দৰ্জাটো মাৰি দিলে ছোৱালীজনীয়ে, তাইৰ বান্ধৱীজনীয়ে, তো সেই বান্ধৱীজনীকহে তাই চিনি পায়। কিন্তু ল'ৰা দুজন কোন তাই চিনি নাপায়। কোন হয়, ক'ৰ হয়, কি হয় একো নাজানে। খালি বান্ধৱীৰ লগত গৈছে, পাৰ্টি কৰিছে, ৰুমৰ ভিতৰত সোমাই দিছে, সোমাই বাহিৰৰ পৰা দৰ্জা লক কৰি দিছে। তাৰে পিছততো আৰু কি হ'ব জানেই আৰু, যেতিয়া দুজন ল'ৰা ৰুমৰ ভিতৰত আৰু ছোৱালী এজনী আৰু বান্ধৱীয়ে দৰ্জা লক কৰি দিয়ে, তাৰে পিছৰখিনি আৰু মই নকওঁ আৰু কিবা হৈছে আৰু। আচ্ছা, যি হ'ল হ'ল। তাৰে পিছত তাইৰ যিখিনি অভিযোগ সেইখিনি মানে পুলিচে শুনা নাই মানে তাই কেছটো দিব বিচাৰে, পুলিচে ল'ব নিবিচাৰে। তো এতিয়া কথাটো হ'ল কি, অসম আৰক্ষী হ'ল মানে জনসেৱাৰ্থে জনহিতাৰ্থে। তো অসম আৰক্ষীৰ দায়িত্ব আছিলে যে অভিযোগকাৰীয়ে কি অভিযোগ দিছে, তো অভিযোগকাৰীৰ অভিযোগটো ল'ব বিচৰা নাই। তো ইয়াত মানে ৰহস্য আছে। ৰহস্য কি আছে, যিবিলাক মানে পুলিচ থানা আছে, গুৱাহাটীৰ পুলিচ থানা, এই পুলিচ থানাবোৰ সকলো মানে টোটেলি মেনেজ হৈ আছে। মানে যিখন হোষ্টেলত তাই আছিলে সেই মালিকৰ লগত হয়তো অসম পুলিচৰ কানেক্ট হৈছে। তো ইয়াত বস্তুবোৰ হ'ল কি, তো ইয়াত মানে গুৱাহাটীত জনসাধাৰণৰ নিৰাপত্তাৰ দিশটো একদম পুতলগা মানে দুখজনক। তো এতিয়া মই ক'বলৈ বিচাৰি আছোঁ যে যিটো মানে আইন শৃংখলা, এইটো অৱনতি ঘটিছে। আৰু এইটো আইন শৃংখলাটো চোৱা চিতা দায়িত্ব সকলোৰে, অকল পুলিচৰো নহয়। ইয়াত পাব্লিকৰো মানে অৰিহণা থাকে। পাব্লিক মানে এৱেৰ হ'ব লাগিব। নেক্সট হ'ব লাগিব আপোনাৰ পুলিচ ডিপাৰ্টমেণ্টটো কোনে চায়। পুলিচ ডিপাৰ্টমেণ্টটো আপোনাৰ CM ডিৰেক্টলি চায়। এইটো আপোনাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট বুলি কয়। তো এই ডিপাৰ্টমেণ্টটো CMৰ ডাইৰেক্ট কানেক্ট হয়। তো সেইফালৰ পৰা CM চাব, আৰু যিটো মানে আপোনাৰ গ্ৰাউণ্ডত পাব্লিকে চাব, নেক্সট পুলিচে চাব। তো ইয়াত মানে পাব্লিক, পুলিচ আৰু পলিটিকেল লিডাৰ CM, তো তিনিওটা একেলগে কাম কৰিব লাগিব। এনেকুৱা নহয় যে অকল CM কৰিব। CM চব চাব নোৱাৰে। তেওঁতো আৰু চাৰিওপিনে ঘূৰি নুফুৰে। পুলিচো গোটেই চাব নোৱাৰে, কাৰণ পুলিচটো আৰু চাৰিওপিনে ঘূৰি নুফুৰে। পুলিচে কি একদম মানে গাড়ী লৈ কিনে চাৰিওপিনে ঘূৰি ফুৰিব নেকি? তো ইমান পুলিচে নাই, আৰু ইমান মানে নোৱাৰে, এইটো সম্ভৱ নহয়। তো ঘটনা এটা য'ত ঘটে তাত যোনে ঘটায় তেওঁলোকৰ ওপৰত ভিত্তি। তো এতিয়া এই ঘটনাটো য'ত ঘটিছে তাততো কোনে ঘটালে বান্ধৱীজনীয়ে। তো বান্ধৱীজনীয়ে এইটো কিয় কৰিলে? কাৰণ বান্ধৱীজনীয়ে সেই ল'ৰা দুজনৰ পৰা হয়তো টকা লৈছে। নহ'লে বান্ধৱী হয় তাইনো সেই ৰুমৰ ভিতৰত সোমাই দৰ্জাটো কিয় লক কৰে, এইটো এটা প্ৰশ্ন। তো এইকাৰণে যিজনী বান্ধৱী, সেই বান্ধৱীজনী আৰু ল'ৰা দুজন, এই দুজনৰ ওপৰত মানে পুলিচে ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে, কাৰা একশ্যন এটা ল'ব লাগে। কাৰণ বান্ধৱীজনীয়ে কিয় কৰিলে এনেকুৱা। আৰু এতিয়া মই ছোৱালীবোৰক কৈ আছোঁ, যিবোৰ ছোৱালী, তোমালোকে বান্ধৱীৰ পৰা সাৱধানে থাকা। কাৰণ তোমালোকৰ বান্ধৱী তোমালোকক ক'ত নিব, ক'ত ৰুমত সোমাই দি ক'ত মানে বাহিৰৰ পৰা দৰ্জা লক কৰি দিব,
ক'ৰ পৰা ল'ৰা মাতি আনিব, আনি কিনে ভৰাই দিব, সোমাই দিব, এইবিলাক হৈ থাকিব। তো ঠিক আছে, ধন্যবাদ।